নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট ডাঙৰীয়া, সম্পাদক ডাঙৰীয়া, এডভাইচাৰ, জইণ্ট ছেক্ৰেটাৰী, প্ৰত্যেক জিলাৰ সকলোকে নমস্কাৰ। মই অলপ কেইটামান কথা ক'বৰ কাৰণে ভিডিঅ'টো আহিলোঁ। কোনোদিন ভিডিঅ'ত অহা নাই, কিন্তু ভিডিঅ'ত আহিব লগা কাৰণটো হৈছে আমাৰ ভাই বন্ধুৰ মাজত মিলা প্ৰীতি ৰাখক আৰু সকলোৱে সহযোগ কৰক। আমাৰ সময় চাপি আহিছে, আমাৰ সময় নাই বেছিদিন, গতিকে এই সময় থাকোঁতে সময়ৰ কামবিলাক আপোনালোকে পৰিপাটিয়ে কামবিলাক কৰক। সকলোৱে মাত মাতক, সকলোৱে একেলগ হওক। কোনো সন্থা বুলি নিজকে ভাবি কিছুমান কাম কৰিব নালাগে। এই কাম নিজৰ নিজৰ স্বাৰ্থলৈ কাম কৰিবলৈ হ'লে আমাৰ গৃহকী সমস্যা সমাধান নহয়। গতিকে সকলোকে ইউনিয়নেও হওক, সকলো ইউনিয়নক সহায় সহযোগ বিচাৰি সকলোৱে একগোট হৈ একতা ৰাখি একতাৰে আগবাঢ়ি সকলো ওলাই আহক। কাৰণ চাকৰিটো অবিহনে আমাৰ গৃহকী কোনো কাম সফল নহয়। চাকৰিটো নিয়মীয়াকৰণ হ'লে আমাৰ সকলো সমস্যা সমাধান হ'ব। চাকৰিটো নিয়মীয়াকৰণৰ ক্ষেত্ৰত মাত মাতক। যি আমাৰ সমস্যা আছে, এই সমস্যাবিলাকৰ ক্ষেত্ৰত মাত মাতক। সকলোৱে দলে বলে ওলাই আহক, একগোট হওক, একতাৰে মাত মাতক। আজি চাওক, আমি প্ৰত্যেক জিলাই জিলাই কমিটি খুলি আছোঁ। এই কমিটি খোলাৰ কাৰণে আপোনালোকে কিছু সংখ্যাই আমাক বেয়া পায়। সমস্যা সমাধান কৰিবলৈ আমি কমিটি খুলিছোঁ। সমস্যা সমাধান কৰিবলৈ আমি একগোট হ'বৰ কাৰণে আমি কমিটি প্ৰত্যেক জিলাই জিলাই খুলিছোঁ। একগোট হৈ আমি মাত মাতিলে আমি চৰকাৰৰ ওচৰত দাবী জনাব পাৰিম, আৰু চৰকাৰে তেতিয়া বিশ্বাস কৰিব যে তেওঁলোকৰ একতাটো আছে, সকলো ওলাই আহিছে। এই সমস্যা যদি আমি সমাধান নকৰোঁ, তেওঁলোকৰ বৰ বিপদত পৰিব। কাৰণ প্ৰত্যেকৰ ঘৰ এখন আছে, সৰু ল'ৰা ছোৱালীৰ ঘৰ আছে, পৰিয়াল আছে। এনেকৈ আমি কিমান দিন চলিম? আমাৰ বয়স গৈ আছে, আগতো বয়সটো বহুতৰ গ'লেই, এতিয়াও যি চলিত বয়স চলি আছে, এই বয়সো নোহোৱা হ'ব লাহে লাহে। গতিকে আপোনাক অনুৰোধ জনাইছোঁ যে আপোনালোকে একতাটো একতাই মাত মাতক, সকলো ক্ষেত্ৰত একেলগে সহযোগ কৰি মাত মাতি ওলাই আহক, আমাৰ সমস্যা সমাধান কৰক। আৰু ইজনে সিজনৰ ওপৰত দুখ জাপি দি এনেকৈ কৰি থাকিলে আমাৰ দিনবিলাক পাৰ হৈ গৈ আছে, আমাৰ সমস্যা সমাধান নহ'ব। আপোনালোকক অনুৰোধ কৰিছোঁ, ইউনিয়নৰ হওক, প্ৰত্যেক ইউনিয়নক একলগ হ'বলৈ সময় আহিছে। এই সময়ত যদি আমি সহযোগ নকৰোঁ, একেলগ নহওঁ, আমাৰ সমস্যাৰ সমাধান নহ'ব। আমাৰ বিশেষকৈ চাকৰিটো বহুত প্ৰয়োজন, নহ'লে আমাৰ এনেকুৱা অভাৱ হৈছে, মানুহৰ গৃহকী সমস্যা বহুত হৈছে। দিন হাজিৰা কৰি মানুহ চলিব নোৱাৰে। আৰু গৃহকী চাকৰিটো ছমাহ বহি, কোনোবা বছৰ বহিছে, কোনোবা চাকৰি পোৱাই নাই। আজি মই নিজেও বহি আছোঁ। আজি যেনে প্ৰত্যেকজনে বহিব ইজনে সিজনক, কোনোবাই ৰেগুলাৰ ডিউটি পাই আছে, কোনো নিজৰ কাৰোবাৰ চিনাকি পৰিচয় থকাৰ কাৰণে কিছুমানে পাই আছে। কাৰণ সেইকেইজনেই কৰি থাকিলেতো নহ'ব। সেইকেইজনেই কৰি থাকিলে গৃহকী সমস্যা সমাধান কেতিয়াও নহয়। এইবিলাক ব্যস্ত সৃষ্টি নকৰি আপোনালোকে একতাই মাত মাতি সহযোগ কৰক, একতাটো ৰাখক, সকলোৱে একেলগে ওলাই আহক, চাকৰিটোৰ ক্ষেত্ৰত মাত মাতক। আজি প্ৰত্যেক জিলাই আমি কমিটি খুলিছোঁ। আমি কমিটি খোলাৰ উদ্দেশ্য হৈছে আমি একতাটো ৰাখি কেনেকৈ আমি একতাই মাত মাতিব পাৰোঁ, সহযোগ হ'ব পাৰোঁ, একেলগে মিলি কাম কৰিব পাৰোঁ, একগোট হ'ব পাৰোঁ, চৰকাৰৰ ওচৰত দাবী জনাব পাৰোঁ। সেইটোহে আচল কথা। একতা ৰখাটো, একতা থাকিলে আমাৰ একতা কোনো শক্তিয়ে আমাক বাধা দিব নোৱাৰে, আৰু কোনোৱেই বেয়া চকুৰে চাব নোৱাৰে। গৃহকী সমস্যা সমাধান হ'ব। আৰু একতা থাকিলে চৰকাৰেও ভাল পাব, একতা আছে বুলি আমাক চকু মেলি চাব, দুখবিলাক বুজি পাব, তেতিয়া আমাক নিশ্চয় সহায় কৰিব। কাৰণ এনেকৈ সময় গৈ আছে, কোনোবাই কমিটি খুলিছে নিজৰ স্বাৰ্থৰ কাৰণে, কিছুমানে ডিডি পাই থাকে, কিছুমানে নাপায়। কোনোবাই যদি ভাল কাম কৰিবলৈ গৈ আছে, তেওঁলোকক বাধা প্ৰয়োগ কৰে, কোনোবাই কেছ মোকদ্দমা কৰে। এইবিলাক কৰি থাকিলে একো লাভ নাই। এইবিলাক কাক কৰি আছে? নিজৰ ভাই বন্ধু কৰি আছে। প্ৰত্যেক পৰিয়ালৰ ল'ৰা ছোৱালীৰ পৰা আপোনালোকে অভিশাপ লৈ আছে। এই কথাটো চিন্তা কৰক। গতিকে সৎ পথে কামবিলাক আগুৱাই নিয়ক, তেতিয়া আমি সফল হ'ম। আপোনালোকে বাৰে বাৰে কৈছোঁ, একতাটো ৰখক, নহ'লে বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব। আৰু এনেকৈ যদি দিন গৈ থাকে কি হ'ব? আমাৰ কি পৰিণাম হ'ব? পৰিণামটো চিন্তা কৰিব। বৰ দুখ লগা বিষয়। এখন ঘৰৰ পৰিয়াল চলাব লগা আছে, পঢ়া শুনাৰ কথা আছে, খোৱা বোৱাৰ কথা আছে। এইবিলাক হৈ থাকিলে আমাৰ বিপদ আহিব। গতিকে ইয়াকে কৈ মোৰ মন্তব্য সামৰি মাৰিছোঁ। একতাটো ৰখক। ধন্যবাদ। হোমগাৰ্ড একটা জিন্দাবাদ। আমাৰ অধিকাৰ ল'বলৈ হ'লে আমি আমাৰ নিজৰ সাহস আৰু মিলা প্ৰীতি আৰু একতাটো প্ৰয়োজন। বিশেষ নকওঁ, ইয়াকে কৈ সামৰি মাৰিছোঁ। ধন্যবাদ। কিবা ভুল হ'লে ক্ষমা কৰিব। ধন্যবাদ।